নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টিত আমি গুৱাহাটী হাই কোৰ্টৰ নতুনকৈ ওলোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টৰ ভেকেন্সিৰ বিষয়ে কথা পাতিম গুৱাহাটী হাই কোৰ্টে যোৱা 2 জুলাইৰ দিনাখন এটা নটিফিকেশ্যন ৰিলিজ কৰিছে য'ত টোটেল 367 টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টৰ ভেকেন্সি ৰিলিজ হৈছে সো এই ভিডিঅ'টিত আমি ডিসকাস কৰিম যে সেই পোষ্টবিলাকৰ কাৰণে কেনেকুৱা ধৰণে ফৰ্ম ফিল আপ কৰিব লাগিব বা তাৰ কি ধৰণৰ পৰীক্ষা তাত থাকিব ৰিক্ৰুটমেন্ট প্ৰসেছটোত লগতে কেনেকুৱা ধৰণৰ স্যালাৰি হ'ব গুটেখিনি কথা এই ভিডিঅ'টোতে ডিসকাস কৰা হ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কোনোবাই যদি এই চেনেলটো নতুনকৈ আহিছা তেন্তে আমাৰ এই চেনেলটোত সাবস্ক্ৰাইব কৰিবা আৰু ইয়াতে আমি বিভিন্ন ধৰণৰ এডুকেশ্যনাল ভিডিঅ'জ প্ৰভাইড কৰো য'ত নতুন কিবা জবৰ নটিফিকেশনৰ পৰা স্টাৰ্ট কৰি একেবাৰে তাৰ কাৰণে কেনেকুৱা ধৰণে প্ৰিপাৰেচন কৰিব লাগিব তালৈকে আমি নতুন ভিডিঅ'জ প্ৰভাইড কৰি যাওঁ সো ডু সাবস্ক্ৰাইব টু আৱাৰ চেনেল ফৰ মোৰ ভিডিঅ'জ সো পলম নকৰি আমি ভিডিঅ'টোত আগবাঢ়ো সো এইটোৱে হৈছে নটিফিকেশনৰ পিডিএফ টো এই পিডিএফত প্ৰথমতে আমি ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে দেখিবলৈ পাইছো যে কেতিয়াৰ পৰা এপ্লিকেশনৰ ডেট ষ্টাৰ্ট হ'ব আৰু কেতিয়া লৈকে এপ্লিকেশনৰ ডেট যাব সো এপ্লিকেশনৰ ডেট ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা 15 জুলাই 15 জুলাই পৰা কিন্তু 15 জুলাই কেটা বজাৰ পৰা 3টা বজাৰ পৰা পিছবেলা 3টা বজাৰ পৰা একেবাৰে 31 জুলাই ইভিনিং 5টা বজালৈকে আছে আৰু যি পেমেন্ট তুমি যদি হে 31 জুলাই লৈকে নিজৰ ফৰ্ম ফিল আপ কৰি লোৱা তাৰ পাছতো কিন্তু পেমেন্টৰ কাৰণে কেইটামান দিন এক্সট্ৰা দিয়া গৈছে সো পেমেন্ট ৰিলেটেড কামৰ কাৰণে 5-8 মানে আগষ্ট মাহৰ 5 তাৰিখলৈকে ওপেন ৰখা যাব পেমেন্টৰ উইন্ডোটো সো এতিয়া আমি ভেকেন্সি ডিটেইলছত অলপ চাওঁচোন সো প্ৰথমতে আমাৰ ইয়াতে এপ্লিকেশন ফিজৰ বিষয় দিছে যে এসটি এসসি যি সকল ক্যান্ডিডেট হয় সেই সকলৰ কাৰণে এপ্লিকেশন ফিজ আছে 250 रुपीस আৰু বাকি সকলো ওবিসি জেনাৰেল সকলো বিলাকৰ কাৰণে 500 रुपीस কিন্তু ইয়াতে এটা এক্সামপশন আছে যে পারসন উইথ বেঞ্চমার্ক ডিজেবিলিটি লোকসকলে কোনো ধৰণৰ এপ্লিকেশন ফিজ পে কৰিব নালাগে মানে তেওঁলোকৰ এপ্লিকেশনটো কমপ্লিটলি ফ্ৰী অফ কষ্ট থাকিব ওকে সো ইয়াতে এপ্লিকেশন আছে 31 জুলাই 5টা বজালৈকে ইভিনিং সো ইয়াতে ইয়াৰ যি এই ৰিক্ৰুটমেন্টৰ যি পোষ্ট খিনি হয় সেই পোষ্ট খিনি বিভিন্ন ধৰণৰ ডিস্ট্ৰিক্টত আছে ইয়াৰ গুৱাহাটী হাই কোৰ্টত কিছুমান পোষ্ট কামৰূপতো আছে কিছুমান পোষ্ট বেলেগ ডিস্ট্ৰিক্টত বৰ্তমান অসমৰ গুটেকেখন ডিস্ট্ৰিক্টতে বেলেগ নাম্বাৰছত পোষ্ট আছে সো আমি যদি ইয়াতে পোষ্ট চাবলৈ যাওঁ বজালি বাক্সাৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে ডিমা হাছাও আৰু সাউথ সালমাৰাত হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট আছে 26 আৰু তাতে আনৰিজাৰ্ভ আছে 15 টা সো টোটাল আমি গুটেখিনি ডিস্ট্ৰিক্টত পোষ্ট দেখিবলৈ পাইছো 367 টা তাৰে 191 টা আনৰিজাৰ্ভ আৰু বাকি বিলাক ক্যাটাগৰীৰ কাৰণে তেনেকুৱা ধৰণে গভৰ্ণমেন্ট নৰ্মছৰ মতে যি ৰিজাৰ্ভেশন থাকে সেই ৰিজাৰ্ভেশন দিয়া গৈছে সো ইয়াতে এটা কথা হয় যে এই যি ৰিক্ৰুটমেন্টটো হয় এই ৰিক্ৰুটমেন্টত ডিস্ট্ৰিক্ট ওয়াইজ ফৰ্ম ফিল আপ হয় আৰু তুমি যিকোনো এটা সিলেক্টেড ডিস্ট্ৰিক্টত গৈ এপ্লাই কৰিব পাৰা আৰু লগতে ইয়াৰ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফো যায় যিবিলাক ইয়াৰ যিটো ৰিক্ৰুটমেন্ট প্ৰসেছ হয় তাৰ যিবিলাক এক্সামছ হয় তাৰ কাট অফ বিলাক স্টেট ওয়াইজ গুটে স্টেটৰ এটা সিঙ্গেল কাট অফ নাথাকে ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ থাকে ডিস্ট্ৰিক্ট ওয়াইজ ষ্টুডেন্টৰ পাৰফৰম্যান্স ক্যান্ডিডেটৰ পাৰফৰম্যান্সৰ ওপৰত ডিপেন্ড কৰি বেলেগ ধৰণৰ কাট অফ যাব পাৰে সো তাৰ বিষয়ে আমি আগলৈ অলপ কথা পাতিম সো ইয়াতে ট্ৰাইবছ বিলাকৰ মানে ৰিজাৰ্ভেশনৰ যিখিনি ৰিজাৰ্ভেশনৰ যিখিনি ডিটেইলছ তাতে ইয়াতে দিয়া আছে then yate eta katha mention ase the number of post mentioned is indicative only and may vary at the time of final selection on either side to koise je ji 367 ta postor kotha koa hoise hetu mane একদম ফাইনাল নহয় যেতিয়া ফাইনাল সিলেকশনৰ সময় হ'ব তাত হয়তো ইনক্রিজ বা ডিক্রিজও হ'ব পাৰে মোস্ট অফ দা টাইম ডিক্রিজ হোৱা দেখা না যায় মোস্টলি ইনক্রিজে হয় যেহেতু ৰিক্ৰুটমেন্টৰ প্ৰসেছটো দীঘলীয়া হ'ব মিনিমাম 6 মান্থস তো লাগিয়ে যায় গুটে প্ৰসেছটো কমপ্লিট হতে ফৰ্ম ফিল আপৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে ফাইনাল এপইন্টমেন্টলৈকে সো হে কাৰণে এই সময়ছোৱাত হয়তো নতুন কিবা ভেকেন্সি আহিব পাৰে তো ভেকেন্সি ইনক্রিজ হোৱাৰ চান্সেস আছে কমাৰ চান্সেস তো বহুতে কম আছে সো মোস্ট অফ দা টাইম ইনক্রিজ হোৱাই দেখা যায় সো ইয়াতে কৈছে যে common written examination will be held for the selection of the above mentioned post for all the establishments of all the districts however final selection will be made district wise on completion of the selection process the high court reserves right to allot posting of the selected candidate subject to availability of post
তো কৈছে যে এটা কমন ৰিটেন এক্সামিনেশ্যন পতা যাব এটা কমন ৰিটেন টেষ্ট পতা যাব গোটেইখিনি পোষ্টৰ কাৰণে আৰু তাৰ পিছত ফাইনেল সিলেকশনটো ডিস্ট্ৰিক্ট ওয়াইজ কৰা যাব তো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা আহিলে এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যথেষ্ট ইম্পৰ্টেন্ট হয় যে কি কোৱালিফিকেশন লাগিব এই পোষ্ট বিলাকৰ কাৰণে এপ্লাই কৰিবলৈ সো আটাইতকৈ প্ৰথমত আহিলে যে ক্যান্ডিডেট মাস্ট বি আ গ্ৰেজুৱেট এনি ষ্ট্ৰীম লাগিলে তাতে তোমাৰ BA মানে ব্যাচেলর ইন আর্টস ব্যাচেলর ইন সায়েন্স ব্যাচেলর ইন কমার্স সকলো এপ্লাই কৰিব পাৰিব তাৰ লগতে কাৰোবাৰ যদি BTech BE এনেকুৱা ধৰণৰ টেকনিক্যাল ডিগ্ৰী যদি আছে তেওঁলোকে এপ্লাই কৰিব লাগিব the basic requirement is কি গ্ৰেজুৱেচন হ'ব লাগিব আৰু পাৰ্চেন্টেজৰো কোনো সীমা বান্ধি দিয়া নাই একেবাৰে যিকোনো পাস জুনে কেৱল এটা পাস পাৰ্চেন্টেজ লৈ পাস কৰিছে তেওঁ এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব আৰু নেক্সট সেকেন্ডলি আছে যে he or she must possess a certificate of computer knowledge of minimum 3 months minimum 3 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেটৰ কোৰ্স লাগিব কোনোবাই যদি এবছৰৰ সাৰ্টিফিকেটৰ কোৰ্স আছে that will also be fine but minimum 3 মাহৰ হ'ব লাগিব কোৰ্সটো then next ahile the candidates should have knowledge of official language of state of Assam to candidate jone ohomia janibo lagibo likhibo porhibo janibo lagibo ohomia to ohomia karone eta yate beleke question jo thakibo ohomia eta section thake so hetu ami examination details ot sam baru to tar logote ki ase je candidate must possess a valid employment exchange registration to employment exchange ot registration valid thakibo lagibo okay so next amar ahe age limit or kotha je kiman boyokhoলৈকে এপ্লাই কৰিব পাৰিব সো যিসকল আনৰিজাৰ্ভ ক্যান্ডিডেট হয় তেওঁলোকে 18 বছৰৰ পৰা আৰম্ভ কৰি 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব OBC MOBC কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশন ঠিক তেনেকৈ ST SC কাৰণে 5 বছৰৰ এজ ৰিলেক্সেশন আৰু PWBD কাৰণে 10 বছৰৰ এজ ৰিলেক্সেশন মানে OBC বা MOBC ক্যান্ডিডেটছে 43 ইয়াৰ্স লৈকে ST SC সকলে 45 ইয়াৰ্স লৈকে আৰু পাৰসন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি সকলে 50 ইয়াৰ্স এজ লৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব then next ahile selection process the selection process to kenekwa dhoroner hobo so yate first of all koa ase je common written test prothom hobo common written test tate tomar general english thakibo 50 marks or general knowledge thakibo 30 marks or jot e 30 marks or bitorote kintu computer knowledge or kisuman question thakibo aru general aptitude thakibo 20 marks or general aptitude mane maths reasoning or questions thakibo usually ei bilak enekwa judiciary related exam bilakot ami most of the time questions bilak বেসি 20 টা কোয়েশ্চনৰ ভিতৰত বেসিক কোয়েশ্চনস আমি ৰিজনিং অৰে দেখিবলৈ পাওঁ মেথছত অলপ কম থাকে ৰিজনিং অৰে মোৰ দেন 10 কোয়েশ্চনস মোস্ট অফ দা টাইম ৰিজনিং অৰ পৰাই অহা দেখা যায় দেন তাৰ লগতে আহিলে যে অফিচিয়েল ল্যাঙ্গুৱেজ অফ ষ্টেট অফ আসাম 20 মাৰ্কস সো 20 মাৰ্কৰ অসমীয়াৰ ওপৰত কোয়েশ্চন থাকিব মানে হয়তো বানান শুদ্ধ কৰা আহিব পাৰে বা বিভিন্ন ধৰণৰ সন্ধিৰ ওপৰতো কোয়েশ্চন আহিব পাৰে তো তেনেকুৱা ধৰণৰ কিছুমান কোয়েশ্চনস থাকিব এইটো কিন্তু এই যে 20 মাৰ্ক থাকে 20 মাৰ্কটো কাউন্ট কৰা নাযাব এটো কেৱল কোৱালিফাইং হয় তাতে মিনিমাম 40% পাব লাগিব মানে 20 মাৰ্কৰ মিনিমাম 40% বুলি কলে 8 মাৰ্ক 20 মাৰ্কৰ পৰা 8 মাৰ্ক পাবই লাগিব তেতিয়াহে কোৱালিফাই হ'ব বাকি খিনিত যদি 100 ৰ ভিতৰত 99 ও পায় কিন্তু যদি এই আসামিজত যদি 8 তকৈ কম পায় তেতিয়া হলে ক্যান্ডিডেটছটো ক্যান্সেল কৰি দিয়া যাব আৰু ইয়াতে যেহেতু আমি দেখিবলৈ পাইছো জেনাৰেল ইংলিশৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে সো ইংলিশ যাৰ ভাল আছে দ্যাট উইল বি প্লাস পইণ্ট ফৰ দেম হা আৰু আমাৰ চেনেলটোত আমি অলৰেডি ভকেবুলাৰীৰ ওপৰত বিভিন্ন ক্লাसेस প্ৰোভাইড কৰি আছো ইংলিশৰ আমি এই কোৰ্স ইয়াৰ কাৰণে আমি ফ্ৰী অফ কষ্ট এই যিখিনি ৰিক্ৰুটমেন্ট আছে ইয়াৰ কাৰণে আমি ফ্ৰী অফ কষ্ট কোৰ্সেস প্ৰোভাইড কৰিম সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ললে এই এক্সামিনেশনৰ কাৰণে ফ্ৰী কোনো পেমেন্ট নকৰাকৈ এক পইচাও নিদিয়াকৈ ফ্ৰীতে পঢ়িবৰ কাৰণে গুটেখিনি বস্তু মেটেৰিয়েল পাই যাব সো নেক্সট আহিলে ইয়াতে 40% পাব লাগিব আৰু তাৰ পিছত আহিলে কি কৈছে যে প্ৰত্যেকটো কোৱেশ্চনৰ 1 মাৰ্ক কে থাকিব প্ৰত্যেকটো কোৱেশ্চন 1 মাৰ্ক কে থাকিব আৰু নেগেটিভ মাৰ্কিং থাকিব 1/4 মানে 0.25 যদিহে এটা কোৱেশ্চন ভুল হয় তেতিয়া হলে -0.25 লাগি যাব সো আগতে এই নেগেটিভ মাৰ্কিংৰ সিস্টেমটো নাছিলে বাট ৰিসেন্টলি অনা হৈছে সো ইয়াতে ক্লিয়াৰলি লিখা আছে যে marks obtained in the Assamese language segment will not be counted in preparing the merit list তাৰ পাছত আহিলে কি যে কিমান ক্যান্ডিডেটক পাস কৰাব সো প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টত 5 জনকৈ ক্যান্ডিডেটক পাস কৰাব ঠিক আছে যেটো ফাৰ্স্ট ফেজ হয় তাৰ পৰা 5 জনকৈ ক্যান্ডিডেটক পাস কৰোৱা যাব প্ৰত্যেকটো পোষ্টৰ কাৰণে আৰু তাৰ পাছত আহিব 35 মাৰ্কৰ কম্পিউটাৰ টেষ্ট হয়নে তো 35 মাৰ্কৰ কম্পিউটাৰ টেষ্টত কি থাকিব আমি এবাৰ চাই লওঁ ফাৰ্স্টত আহিলে কম্পিউটাৰ টাইপিং টেষ্ট
প্ৰথমতে আহিলে কম্পিউটাৰ টাইপিং টেষ্ট য'ত থাকিব 20 মাৰ্কছ 35 মাৰ্কছৰ ভিতৰতে 20 মাৰ্কছ কম্পিউটাৰ টাইপিঙৰ ওপৰত থাকিব যিটো ষ্টেজ 2 মানে দ্বিতীয় পৰ্যায়ৰ যিটো পৰীক্ষা হ'ব তাতে 35 মাৰ্কৰ ভিতৰত 20 মাৰ্ক টাইপিঙত থাকিব তো কিবা পেৰাগ্ৰাফ টাইপ কৰিবলৈ দিয়া যাব তো ইয়াত দিয়া আছে যে টাইপিং স্পীড এণ্ড একুৰেচি ইন ৱৰ্ড প্ৰচেছিং শেল বি কণ্ডাক্টেড উইথ দ্য হেল্প অফ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ তো মোষ্ট অফ দ্য টাইম এনেকুৱা কিছুমান ছফ্টৱেৰ দিয়ে য'ত নেকি বেক স্পেচ এলাউড নাথাকে বেক স্পেচ বা কপি এলাউড নাথাকে এইবিলাক কণ্ট্ৰল চি কণ্ট্ৰল ভি এইবিলাক শ্বৰ্টকাটবিলাক ডিজেবল কৰি থোৱা থাকে এই ছফ্টৱেৰবিলাকত চ' টাইপিং স্পীডটো চাব টাইপিং স্পীডৰ ওপৰত বেছ কৰি 20ৰ ওপৰত কিমান মাৰ্ক পায় সেইটো দিয়া যাব তাৰ পাছত আহিলে বাকী 15 মাৰ্কৰ কাৰণে প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট মানে এটা ফাৰ্ষ্ট কুৱেশ্যনটো থাকিলে আমাৰ টাইপিঙৰ ওপৰত যেটো এটা স্পেসিফিক সফটওয়্যাৰত দিয়া যাব দেন সেকেন্ড কোৱেশ্চনস আমাৰ থাকিব এমএস ওৱৰ্ডত আৰু এটা কোৱেশ্চন থাকিব এমএস এক্সেলত এমএস পাৱাৰ পইণ্টৰ মাইক্ৰসফটৰ পাৱাৰ পইণ্টৰ কোনো ধৰণৰ কোৱেশ্চনস নাহে সো এক্সেল শীট আৰু ওৱৰ্ড এই দুটাই মেইনলি চাব এই 15 মাৰ্কছৰ কাৰণে নেক্সট আমি চাও ইয়াতে যি সেকেন্ড ফেজ অফ এক্সামিনেশন আছে সেকেন্ড ফেজ অফ এক্সামিনেশনটোত কি কৰিব যে সেকেন্ড ফেজ অফ এক্সামিনেশনটোত তোমাৰ যদিহে কোনোবা সেকেন্ড ফেজ অফ এক্সামিনেশন যদিহে কোনোবাই ভাল কৰে তেন্তে কি কৰা যাব যে 1:3 মানে প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টত তিনিজনকৈ মানুহক সেকেন্ড ফেজত পাস কৰাব তিনিজনকৈ ক্যান্ডিডেটক সেকেন্ড ফেজটো পাস কৰাব ঠিক আছে তো ইয়াত লিখা আছে যে 1:3 আৰু তাৰ পাছত যেটো থাৰ্ড ষ্টেজ হ'ব ষ্টেজ 3 দ্যাট ইজ ভাইভা ভাইভা মানে কি ইন্টাৰভিউ ল'ব ঠিক আছে তো ইন্টাৰভিউত থাকিব 15 মাৰ্ক তাৰ পাছত আমি যদি টোটাল এতিয়া চাও ফাৰ্ষ্টৰ এক্সামিনেশনত আহিলে 100 মাৰ্ক তাৰ পাছত আহিলে 30 মাৰ্কস তাৰ পাছত আহিব ফাৰ্স্ট 100 তাৰ পাছত আহিলে 35 তাৰ পাছত লাষ্টত আহিলে 15 সো টোটাল হৈ গল আমাৰ 150 মাৰ্কস তো তিনিটা ফেজৰ টোটাল মাৰ্কস হ'ব 150 মাৰ্কস আৰু সেই 150 ৰ ওপৰতে বেছ কৰি ফাইনাল সিলেকশনটো কৰা যাব আৰু ইন কেস যদিহে কাৰোবাৰ মাৰ্কস সেম হয় যদিহে কাৰোবাৰ মানে ফাইনাল মাৰ্কস সেম হয় তেতিয়া হলে যেটো ফাৰ্স্ট এক্সামিনেশন আছে তাত জুনে মানে বেছি মাৰ্ক পায় তেওঁক এডভান্টেজ দিয়া যাব আৰু যদিহে এই ফাৰ্স্ট এক্সামিনেশনটো যদি দুজন ক্যান্ডিডেটৰ মাৰ্কস সেম হয় তেতিয়া হলে যোনজন ক্যান্ডিডেটৰ বয়স বেছি হয় তেখেতক প্ৰিফাৰেন্স দিয়া যাব ইয়াৰ পাছত আহিলে যে হাউ টু এপ্লাই কেনেকুৱা ধৰণে আমি এপ্লাই কৰিব লাগিব এটোৰ ওপৰত খুদিছে সো ফাৰ্স্ট অফ অল আমাক এটা ইয়াতে ওয়েবসাইট দি দিছে এই ওয়েবসাইটত গলে তাতে তুমি ক্লিক হিয়াৰ টু এপ্লাই অনলাইন বুলি এটা অপচন থাকিব তাতে ক্লিক কৰি প্ৰসেসটো আগবঢ়াই যাব পাৰিবা আৰু যেতিয়া ফৰ্ম ফিল আপ কমপ্লিট হ'ব তাৰ পাছত কি হ'ব যে এটা মানে যেটো তোমাৰ ফি পেমেন্ট আছে ফি পেমেন্টৰ কাৰণে এটা চালান জেনাৰেট হ'ব হা তো ইয়াতে লিখা আছে 1 সেকেন্ড তো ইয়াতে এখিনি ফটোগ্ৰাফাৰৰ সিগনেচাৰ আপলোড কৰিব লাগিব ফটোগ্ৰাফ ফ্ৰন্ট ফেসিং হ'ব লাগিব হা তো ইয়াতে আমাৰ সাইজেস খিনি দিয়া আছে কিমান সাইজৰ লাগে এটো সাইজৰ ৰিসাইজ কৰি মেলি ফটোটো আপলোড কৰিব লাগিব তাৰ পাছত আহিলে আমাৰ ফাইনাল যি পেমেন্টৰ কথাটো ইয়াত আছে তো পেমেন্ট কি হৈছে যে প্ৰিন্ট ফি পেমেন্ট চালান ফৰ্ম যেতিয়া গোটেই প্ৰসেসটো কমপ্লিট হ'ব তাৰ পিছতে এটা চালান আহিব এই চালানটো প্ৰিন্ট কৰি গৈ যিকোনো এটা SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিকোনো এটা ব্ৰাঞ্চত গৈ সেই চালানটো পে কৰিব লাগিব মানে যাৰ 500 হয় 500 পে কৰিব যাৰ 250 হয় 250 পে কৰিব আৰু তাৰ পাছত তোমাৰ যেতিয়া তুমি ফি পেমেন্ট কৰিবা তাৰ পাছত তোমাৰ গোটেই প্ৰসেসটো কমপ্লিট হ'ব সো এখিনিয়ে আছিল এই এক্সামিনেশনৰ বা ৰিক্ৰুটমেন্টৰ ডিটেইলছ এখিনি আছিল ৰিক্ৰুটমেন্টৰ ডিটেইলছ সো আমাৰ এই চেনেলটোত আমি এই এক্সামৰ কাৰণে প্ৰিপাৰেচনৰ ফ্ৰী অফ কষ্ট মেটেৰিয়েলছ প্ৰভাইড কৰিম এলং উইথ ভিডিঅ'জ সো এনেকুৱা ধৰণৰ এডুকেশ্যনেল কন্টেন্টৰ কাৰণে আমাৰ চেনেলটো ফলো কৰিব ধন্যবাদ